নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি আমি সিম্পল ইন্টাৰেষ্টৰ ওপৰত আমি ডিসকাস কৰিম ইয়াতে একদম সম্পূৰ্ণ কনসেপ্টটো দিবলৈ চেষ্টা কৰা হ'ব আৰু ইয়াতে আমি একদম সিম্পলৰ পৰা কমপ্লেক্সলৈ যাম আৰু এই যেটো টপিক এই টপিকটো আহিব লগা সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ লাগিলে হেয়া বিএডে হওক বা ডিএলএডে হওক বা যিকোনো ধৰণৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড অসমত হোৱা যিকোনো এক্সামৰ কাৰণে এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পিছত আমি বোট এণ্ড ষ্ট্ৰীমৰ ওপৰত ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'টো ডিসকাস কৰিম গতিকে আপুনি যদি সেই ভিডিঅ'টো আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব তেতিয়ালে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে এক নম্বৰতে দিয়া আছে এ সাম অফ 2000 ইজ ইনভেষ্টেড এট 5% পাৰ এনাম ফৰ 3 ইয়াৰ্ছ ফাইণ্ড আ সিম্পল ইন্টাৰেষ্ট গতিকে 2000 টকা ইনভেষ্ট কৰিছে 3 বছৰৰ কাৰণে আৰু ৰেটটো হৈছে 5% কে গতিকে ইয়াতে আমি সিম্পল ইন্টাৰেষ্ট কিমান হয় উলিয়াব লাগে গতিকে সিম্পল ইন্টাৰেষ্টৰ প্ৰথম আমি ফৰ্মুলাটো কি হয় জানিব লাগিব সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু P into R into T divided by 100 য'ত P হৈছে প্ৰিন্সিপাল ভ্যালু R টো হৈছে ৰেট P টো হৈছে প্ৰিন্সিপাল ভ্যালু আৰু T টো হৈছে টাইম T টো কি হয় টাইম হয় এইকেইটা আপোনালোকে লিখি ল'ব সিম্পল ইন্টাৰেষ্টটো ফৰ্মুলা হয় এতিয়া ইয়াতে আমি যেহেতু সিম্পল ইন্টাৰেষ্ট উলিয়াব লাগে ইয়াত P প্ৰিন্সিপাল যেটো ভ্যালু সেই ভ্যালুটো ইয়াতে কিমান দিয়া হৈছে 2000 টকা ৰেটটো কিমান দিয়া হৈছে 5% কিমান হল 5 আৰু টাইম অৰ্থাৎ সময়টো কিমান বছৰ দিছে 3 বছৰ দিছে 3 ডিভাইডেড বাই 100 গতিকে ইয়াত তলৰ শূন্য দুটা আৰু ওপৰ শূন্য দুটা কাট গল থাকিলে কিমান 20 এ 5 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 100 অৰ্থাৎ 100 ইনটু আৰু ইফালে কি থাকি গল 3 এটা থাকি গল তেতিয়াহলে কিমান হল 3 ইনটু 100 কিমান হল 300 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি এতিয়া এসো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে কৈছে এটা সিম্পল ইন্টাৰেষ্ট অন 5000 ফৰ 2 ইয়াৰ্ছ এট 8% পাৰ এনাম ইজ গতিকে ইয়াতো আমাক সিম্পল ইন্টাৰেষ্ট উলিয়াবলৈ দিছে গতিকে প্ৰিন্সিপাল যেটো এমাউন্ট ইয়াতে কিমান হ'ব 5000 তাৰ পিছত সময়টো কিমান দিছে 2 বছৰ আৰু ৰেটটো কিমান দিছে 8% গতিকে এটো সিম্পলি আগৰটো নিচিনা একে আমি বহাই দিলে হৈ গল সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু P R into T divided by 100 আপোনালোকে এনেকে ফৰ্মুলাটো পাতি ল'ব তেতিয়া কৰিবলৈ অলপ সহজ হয় দেই গতিকে প্ৰিন্সিপাল এমাউন্টটো হৈছে 5000 ইনটু R ৰ ভ্যালুটো কিমান দিয়া আছে ইয়াতে R ৰ ভ্যালুটো 8 দিয়া আছে 8% পাৰ এনাম আৰু সময়টো 2 বছৰ দিয়া আছে ডিভাইডেড বাই 100 গতিকে তলৰ 100 টো আৰু ওপৰ শূন্য দুটা কাট গল গতিকে 50ক 8 পূৰণ কৰিলে কিমান হ'ব 400 ইনটু 2 কিমান হল 800 গতিকে ইয়াতে অপচন সি টো শুদ্ধ উত্তৰ এইখিনিতে মই আপোনালোকক এটা কথা জনাই থওঁ আপুনি যদি এই বৰ্ষত গুৱাহাটী বড়োলেণ্ড আৰু আসাম ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপোনালোকৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েল আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপুনি 169 ৰুপিজতে আপুনি পাব যোৱা 1.5 বছৰৰ এখন কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক লগতে পাব আপুনি মক পেপাৰ আৰু টিচিং এপ্টিটিউডৰ এখন ই-বুক আৰু 169 ৰুপিজ দি আপুনি যদি এই গোটেইখিনি কিনে তেতিয়াহলে এক্সট্ৰাকে আপোনাক কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী আপোনাক নোটছ দিয়া হ'ব মেথছৰ নোটছ দিয়া হ'ব NEP 2020 সৰ্বশিক্ষা অভিযান RMS আৰু RT Act 2009 ৰ ওপৰত থকা আপোনাক নোটছ দিয়া হ'ব আৰু আপুনি যদি বড়োলেণ্ড আৰু আসাম ইউনিভাৰ্চিটিৰ যদি এক্সাম দিবলৈ গৈ আছে তেতিয়াহলে আপুনি 138 ৰুপিজত আপুনি কমপ্লিট আপুনি নোটছ পাব আপুনি কি পাব আপুনি পাব টিচিং এপ্টিটিউডৰ এখন ই-বুক লগতে পাব আপুনি কাৰেণ্ট এফেয়াৰ্ছ পাব প্লাস আপুনি ইণ্ডিয়ান হিষ্ট্ৰী নোটছ মেথছৰ নোটছ আৰু NEP 2020 সৰ্বশিক্ষা অভিযান RMS আৰু RT Act 2009 ৰ ওপৰত থকা আপুনি কমপ্লিট নোটছ পাব গতিকে এইখিনি কেনেকৈ ল'ব পাৰিব মই কমেন্ট সেকশনত আপোনালোকক লিংকটো দি দিম আপুনি সেইখিনি ধুনীয়াকৈ পঢ়ি আপুনি ল'ব পাৰিব এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে দিয়া আছে এ পাৰসন আৰ্নছ 900 এজ সিম্পল ইন্টাৰেষ্ট অন 3000 ইন 3 ইয়াৰ্ছ ফাইণ্ড দ্য ৰেট অফ ইন্টাৰেষ্ট গতিকে এজন মানুহে 3000 টকাৰ পৰা কিমান সিম্পল ইন্টাৰেষ্টত কিমান আৰ্ন কৰে 900 টকা আৰ্ন কৰে 3 বছৰত গতিকে ইয়াতে ৰেট অফ ইন্টাৰেষ্টটো কি হয় উলিয়াব লাগে গতিকে ইয়াতে R ৰ যেটো ভ্যালু হেতু ইয়াতে দিয়া নাই হেতু আমি কি কৰিব লাগে হেতু আমি ফাইন কৰিব লাগে গতিকে আমি ইয়াতে সিম্পল ইন্টাৰেষ্টৰ যেটো ফৰ্মুলা হেতু আমি প্ৰথম আমি পাতি ললো SI PRT ডিভাইডেড বাই 100 গতিকে সিম্পল ইন্টাৰেষ্টৰ যেটো ভ্যালু সেই ভ্যালুটো ইয়াতে কিমান হয় 900 টকা যেহেতু 900 টকা তেওঁ আৰ্ন কৰে 900 টকা ইকুৱেল টু পিৰ ভ্যালুটো কিমান হ'ব প্ৰিন্সিপাল এমাউন্টটো হ'ব ইয়াতে 3000 ইনটু R ৰ ভ্যালুটো যেহেতু দিয়া নাই R টো আমি R ভাগে বহাই দিলো আৰু সময়টো ইয়াতে কিমান দিয়া আছে 3 বছৰ দিয়া আছে ডিভাইডেড বাই 100 গতিকে তলৰ শূন্য দুটা আৰু ওপৰত দুটা শূন্য কাট গল গতিকে কিমান থাকিলে 900
ইকুৱেল টু 3 30 লগত পূৰণ কৰিলে কিমান হ'ব 90 ইনটু r গতিকে এইকেইটা কটা গ'ল ইয়াক আমি কাট কৰিব পাৰোঁ কিমান হ'ল 10 হ'ল গতিকে r ইকুৱেল টু 10% গতিকে ৰেটটো কিমান 10% অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে এট 12% per annum how long will it take for 2500 to earn 600 as simple interest গতিকে ইয়াতো আমি যেটো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা হেতু আমি পাতি লম সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু p r t ডিভাইডেড বাই 100 তাৰ পিছত ইয়াতে আমাৰ সিম্পল ইন্টাৰেষ্ট কিমান দিয়া হৈ আছে 600 এতে সিম্পল ইন্টাৰেষ্ট দিয়া হৈ আছে p ৰ ভ্যালুটো প্ৰিন্সিপাল যেটো ভ্যালু হেতু কিমান হ'ব ইয়াতে 2500 ইয়াতে যেটো ৰেটটো কিমান দিয়া হৈ আছে 12% per annum সময়টো ইয়াতে যেটো দিয়া নাই আমি সময়টো উলিয়াব লাগিব ইকুৱেল টু 100 গতিকে এটো আমি যদি ক্যালকুলেট কৰো শূন্য দুটা ওপৰ শূন্য দুটা কাট গল তাৰ পিছত এখিনি যদি আমি ফাৰ্দাৰ আমি ক্যালকুলেট কৰো তেতিয়া t ৰ যেটো ভ্যালু হে t ৰ ভ্যালুটো ওলাই আহিব 2 গতিকে 2 বছৰ ইয়াতে শুদ্ধ উত্তৰ অপচন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 5 এটো আমি আগত কৰি হোৱা নিচিনা একেই হয় একে ধৰণে কৰিব লাগিব এটো আপোনালোকে কি হয় কৰি মোক কমেন্ট সেকশনত জনাব 5 টো আৰু 6 টো এই দুটা আপোনালোকে মোক কৰি কমেন্ট সেকশনত জনাব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্যন যেটো আগতে আমি ওপৰত কৰি আহিছো কাৰণ এইগিটা আপোনালোকে যদি কৰে আপোনালোকে লগে লগে মানে বহি উলিয়াই কৰিয়ে যাওক মানে কৰি গলে আপোনালোকৰ কি হ'ব প্ৰেক্টিসটো একেলগে হৈ যাব অকল মানে স্ক্ৰিনশ্বট মাৰি থৈ নিদিব দেই আৰু কৰি পিনে আপোনালোকে কমেন্ট সেকশনত জনাব এতিয়া ইয়াৰ পিছৰটোলৈ ইয়াতে কৈছে এ সাম এমাউন্টস টু 8400 in 4 years and 9000 in 5 years at simple interest find the principal গতিকে ইয়াতে প্ৰিন্সিপাল এমাউন্টটো আমি উলিয়াব লাগে যত নেকি 4 বছৰত এটা সাম এমাউন্টটো গৈ পিনে মানে সেই প্ৰিন্সিপাল এমাউন্টটো 4 বছৰত গৈ কিমান হয় 8400 হয় আৰু 5 বছৰত গৈ থৈ কিমান হয় 9000 হৈ গৈ গতিকে প্ৰিন্সিপাল এমাউন্টটো কিমান হয় আমি হেতু ইয়াতে উলিয়াব লাগে গতিকে ইয়াতে আমি কৰিব লাগিব কি ইন্টাৰেষ্ট ফৰ 1 ইয়াৰ এক বছৰৰ কাৰণে মানে এবছৰত ইন্টাৰেষ্ট কিমান পাইছে আমি হেতু প্ৰথমে আমি উলিয়াই লব লাগিব গতিকে ইন্টাৰেষ্ট for 1 year গতিকে এবছৰত কিমান ইন্টাৰেষ্ট পাইছে এটো আমি প্ৰথমে উলিয়াই লম গতিকে 4 বছৰত কিমান হৈছে গৈ ইন্টাৰেষ্টটো 8400 আৰু 5 বছৰত কিমান হৈছে 9000 গতিকে আমি 5 বছৰৰ পৰা এই 4 বছৰটো যদি আমি মাইনাস কৰি দিওঁ তেতিয়া আমি এবছৰৰ ভ্যালুটো নাপাম জানো 5 বছৰৰ পৰা যদি মানে 5 ৰ পৰা যদি 4 মাইনাস কৰি দিওঁ তেতিয়া আমি এক বছৰৰ ভ্যালুটো নাপাম জানো গতিকে 5 বছৰত কিমান হৈছিল ইন্টাৰেষ্টটো 9000 টকা আৰু 4 বছৰত কিমান হৈছিল 8400 টকা তেতিয়াহলে এবছৰ ভ্যালুটো আমাৰ ওলাই যাব 9000 পৰা 8400 মাইনাস কৰি দিলে তেতিয়াহলে এটো ভ্যালু কিমান ওলাই আহিলে 600 টকা এবছৰত ইন্টাৰেষ্টটো কিমান হ'ল 600 টকা ঠিক আছে এতিয়া আমি প্ৰিন্সিপাল এমাউন্টটো উলিয়াবলৈ হলে কি কৰিব লাগিব এই যে 4 বছৰ টোটাল ভ্যালুটো কিমান হ'ল গৈ 8400 টকা হ'ল ঠিক আছে গতিকে 4 বছৰত যদি আমি ইন্টাৰেষ্টটো কিমান হ'ল হেতু যদি উলিয়াই লওঁ তেতিয়া হলে এই ভ্যালুটো পা এই 8400 ৰ পৰা যদি আমি এই 4 বছৰত যেটো ইন্টাৰেষ্ট হ'ল হেতু যদি মাইনাস কৰি দিওঁ তেতিয়া হলে আমি প্ৰিন্সিপাল এমাউন্টটো পাই যাম নতুবা আমি আৰু এক ধৰণে কৰিব পাৰো হেতু হৈছে কি আমি 5 বছৰত কিমান টোটাল ইন্টাৰেষ্ট পালে আমি হেতু যদি উলিয়াই লৈ আমি এই 9000 ৰ পৰা যদি হেতু মাইনাস কৰি দিওঁ তেতিয়া আমি প্ৰিন্সিপাল এমাউন্টটো পাই যাম গতিকে এতিয়া আমি ধৰি লওঁ আমি 4 বছৰৰ ইন্টাৰেষ্টটো আমি প্ৰথমে উলিয়াই লম এতিয়া আমি হ'ল ইন্টাৰেষ্ট for 4 year 4 years ত ইন্টাৰেষ্টটো কিমান হ'ব এবছৰত কিমান 600 টকা গতিকে 4 বছৰত কিমান হ'ব 600 * 4 গতিকে কিমান হ'ল 2400 গতিকে 4 বছৰত ইন্টাৰেষ্টটো ইমান হ'ল এতিয়া কথাটো হৈছে কি ইন্টাৰেষ্টটো লগ লাগিহে 4 বছৰত 8400 টকা হৈছে ঠিক আছে ইন্টাৰেষ্ট লগ লাগি 4 বছৰত 8400 টকা হৈছে গতিকে প্ৰিন্সিপাল এমাউন্টটো কিমান হ'ব এটাকে প্ৰিন্সিপাল মানে আৰম্ভণিতে যেটো এমাউন্ট আছে সেই এমাউন্টটো কিমান হ'ব 8400 মাইনাস 2400 কিমান পালো আমি তেতিয়া হলে 6000 টকা পালো এতিয়া এটো আপোনালোকে সেম ভ্যালু পাব যদি আপুনি 5 বছৰটোক ধৰি লৈ কৰে তেতিয়াহলে 5 বছৰটোক ধৰি লৈ কৰিলে কেনেকৈ কৰিব লাগিব আপুনি কৰিব লাগিব যে এই এবছৰত ইন্টাৰেষ্ট কিমান আছিল 600 টকা তেতিয়াহলে 5 আপুনি 600 পন কৰিব লাগিব 5 600 আপুনি ফাৰ্ষ্টে পন কৰিলে কিমান হ'ল যেটো ভ্যালু পালে সেই ভ্যালুটোক আপুনি 9000 পৰা মাইনাস কৰিলে এটো মই আপোনাক কৰি দেখাই দিছো ৰব অথবা আপুনি কেনে কৰিব 5 বছৰত কৰিবলৈ হলে এটা 5 বছৰত টোটাল ভ্যালুটো কিমান হৈছিল 9000 টকা হৈছিল ঠিক আছে আমি 9000 পৰা কি মাইনাস কৰিব লাগিব 5 600 পন কৰিলে কিমান হ'ল 3000 টকা 3000 টকা তো মাইনাস কৰিলে কিমান হৈ গল 6000 টকা
গতিকে এনেকৈ কৰিলে ওলাব, আপুনি যেনেকৈ নকৰক লাগিলে আপোনাৰ আনচাৰ ওলাবই। তেতিয়াহ'লে অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 8। ইয়াতে দিয়া আছে এ চাম বিকমছ 11,700 ইন 3 years and 12,600 in 5 years at simple interest. Find the rate if the principal is 9,000. গতিকে আৰম্ভণিতে যিটো পইচা আছিলে সেই পইচাটোৰ পৰা গৈ অৰ্থাৎ যিটো প্ৰিন্সিপাল ভেলুটোৰ পৰা গৈ পিনে 3 বছৰত কিমান হ'লগৈ 11,700 টকা হ'লগৈ, আৰু 5 বছৰত কিমান হ'লগৈ 12,600 টকা হ'ল চিম্পল ইণ্টাৰেষ্টত, আৰু প্ৰিন্সিপাল ভেলুটো দিয়া হৈ আছে 9,000 টকা। গতিকে ইয়াতে ৰেট অফ ইণ্টাৰেষ্টটো কিমান হয় আমি সেইটো উলিয়াব লাগিব দেই। এইটো কাৰণে আপুনি প্ৰথমে কৰিব লাগিব কি 2 বছৰত ইণ্টাৰেষ্টটো কিমান হয় আপুনি সেইটো উলিয়াই ল'ব লাগিব। চাওক 5 বছৰত হয় 12,600 টকা আৰু 3 বছৰত হয় 11,700 টকা। গতিকে 5 বছৰৰ পৰা যদি 3 বছৰটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান ওলাই যাব 2 বছৰত যিটো ইণ্টাৰেষ্ট সেইটো ওলাই যাব, আৰু সেই 2 বছৰত ওলোৱাটো সেই 2 বছৰটোক যদি আমি 2 যদি মাইনাছ ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম এবছৰৰ ইণ্টাৰেষ্টটো পাই যাম। এতিয়া আমি ফাৰ্ষ্টে কৰিম কি ইণ্টাৰেষ্ট ফৰ 2 years, 2 বছৰত ইণ্টাৰেষ্টটো কিমান পাইছে সেইটো উলিয়াই ল'ম। আৰু এতিয়া 2 বছৰত মানে কি 5 বছৰৰ পৰা 3 বছৰৰ যিটো ভেলু সেইটো মাইনাছ কৰিলে আমি 2 বছৰত পাই যাওঁ। এতিয়া 5 বছৰত কিমান হৈছিলেগৈ ভেলুটো 12,600 মাইনাছ 3 বছৰত হৈছিলে 11,700। গতিকে এইটো কৰিলে আমি কিমান পাম 900 টকা পালোঁ 900। ঠিক আছে। এতিয়া ইণ্টাৰেষ্ট পাৰ ইয়েৰ মানে প্ৰত্যেক বছৰে এবছৰত মানে এইটো পাৰ ইয়েৰ মানে কি এবছৰত কিমান হ'ব মানে প্ৰত্যেক বছৰে, তেতিয়াহ'লে 900ক আমি 2 আমি হৰণ কৰিম কিমান পালোঁ 450। আমি কিয় 2 হৰণ কৰিলোঁ যিহেতু 2 বছৰত হৈছে 900 টকা, তেতিয়া এবছৰত উলিয়াবলৈ হ'লে আমি 2 হৰণ কৰিব লাগিব। যদি 900 টকাটো যদি আমাৰ যদি 3 বছৰত হ'লহেঁতেন তেতিয়াহ'লে এবছৰত উলিয়াবলৈ কি কৰিবলগীয়া হ'লহেঁতেন তেতিয়াহ'লে আমি 3 হৰণ কৰিবলগীয়া হ'লহেঁতেন। ঠিক আছে। গতিকে আমাৰ এবছৰত ইণ্টাৰেষ্টটো কিমান পালোঁ 450 টকা। গতিকে এতিয়া আমাৰ চিম্পল ইণ্টাৰেষ্টৰ যিটো ফৰ্মুলা সেইটোত আমি বহাই দিলে চিম্পলি ওলাই যাব। চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT ডিভাইডেড বাই 100। এতিয়া চিম্পল ইণ্টাৰেষ্ট আমি কিমান পালোঁ 450। ইয়াতে প্ৰিন্সিপাল যিটো ভেলু সেইটো দিয়া হৈছে কিমান 900। গতিকে প্ৰি জেগাত আমি 900 বহাই দিলোঁ 9,000 আমি বহাই দিলোঁ। তাৰপিছত আৰৰ ভেলুটো আমি কি কৰিব লাগিব এইটো ফাইন কৰিব লাগিব উলিয়াব লাগিব। তাৰপিছত টিৰ যিটো ভেলুটো ইয়াতে কিমান ল'ব লাগিব আমি 1 ল'ব লাগিব। কিয় 1 ল'ম আমি চিম্পল ইণ্টাৰেষ্ট যিহেতু 450 লৈছোঁ 450 কিমান বছৰত 1 বছৰত চিম্পল ইণ্টাৰেষ্ট 450। গতিকে আমি টিৰ ভেলুটো 1 ল'ম। যদি আমি চিম্পল ইণ্টাৰেষ্টটো 900 ল'লোহেঁতেন 450 নলৈ 900 ল'লোহেঁতেন তেতিয়া টিৰ ভেলুটো আমি 2 ল'লোহেঁতেন, তেতিয়া কাৰণ আমি 2 বছৰত ল'লোহেঁতেন নহয় জানো। গতিকে আমি এতিয়া 100ৰে হৰণ কৰি দিলোঁ। ঠিক আছে। এইটো এতিয়া আমি কেলকুলেট কৰিম ফাৰ্ডাৰ। আমি ইয়াৰ তলৰ 100টো তলৰ 0 দুটা ওপৰৰ 0 দুটা কাট গ'ল। তাৰপিছত কিমান থাকিলে এইখিনি যদি আমি ফাৰ্ডাৰ যদি আমি কেলকুলেট কৰি দিওঁ আৰৰ যিটো আৰৰ ভেলুটো আমাৰ ওলাই আহিব 5। গতিকে ৰেটটো কিমান হ'ব 5 অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ। আৰু এইটো কেনেকৈ কৰিলে গম পাইছে নহয়, আৰৰ লগত যিহেতু 90 মাল্টিপ্লাই হৈছে 90য়ে 450ক হৰণ কৰিব লাগিব, হৰণ কৰিলে কিমান হ'ব 5। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9। ইয়াতে দিয়া আছে এ চাম আৰ্নছ 2,400 in 8 years at simple interest. If the rate is increased by 3%, the interest becomes 3,600. Find the principal. গতিকে ইয়াতে আমি প্ৰিন্সিপাল ভেলুটো উলিয়াব লাগে। এতিয়া আমি ইয়াতে কি কৰিব লাগিব ইয়াতে এক্সট্ৰা যিটো ইণ্টাৰেষ্ট সেইটো আমি ফাৰ্ষ্টে উলিয়াই ল'ব লাগিব। এক্সট্ৰা ইণ্টাৰেষ্টটো কিমান হ'ব ইয়াতে 3,600ৰ পৰা 2,400 মাইনাছ কৰিব লাগিব। আমি কিমান পাম ইয়াতে 1,200 টকা পালোঁ। এতিয়া আমি চিম্পলি যিটো চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা সেইটোত আমি বহাই দিম চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু PRT ডিভাইডেড বাই 100। এতিয়া চিম্পল ইণ্টাৰেষ্টৰ ভেলুটো কিমান হ'ব 1,200 টকা। প্ৰিন্সিপাল ভেলুটো আমাক দিয়া নাই, এইটো আমি উলিয়াব লাগে। আৰটো দিয়া আছে 3%, সময়টো কিমান দিয়া হৈ আছে 8 বছৰ দিয়া হৈ আছে, তাৰপিছত 100। গতিকে এইটো আমি কেলকুলেট কৰি পি ভেলুটো আমি পাম 5,000। এইটো আপোনালোকে কেলকুলেট কৰি চাব নিজে। আমি প্ৰি ভেলুটো প্ৰিন্সিপাল যিটো এমাউণ্ট সেইটো 5,000 পাম। অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ।
এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে কৈছে এ পাৰ্চন বৰোড 8,000 এট চিম্পল ইণ্টাৰেষ্ট আফটাৰ 4 years হি পেইড 10,240 ফাইন দ্য এনুৱেল ৰেট গতিকে এজন মানুহে 8,000 টকা ধাৰলৈ লয় চিম্পল ইণ্টাৰেষ্টত গতিকে 4 বছৰ পিছত তেখেতে পে' কৰে টোটেল 10,240 টকা গতিকে এনুৱেল ৰেটটো কিমান হয় আমি উলিয়াব লাগে আৰৰ যিটো ভেলু সেইটো আমি ইয়াতে ফাইন কৰিব লাগে এতিয়া ইয়াতে আমি কি কৰিব লাগিব আমি প্ৰথমে আমি চিম্পল ইণ্টাৰেষ্টটো আমি উলিয়াই ল'ব লাগিব ঠিক আছে চিম্পল ইণ্টাৰেষ্ট আমি কেনেকৈ উলিয়াম যিহেতু টোটেল ভেলুটো আমাৰ কিমান হয়গৈ মানে আৰম্ভণিতে মানে তেওঁ পইচা ধাৰলৈ লয় কিমান 8,000 টকা আৰু চিম্পল ইণ্টাৰেষ্টৰ পিছত যিটো মানে চিম্পল ইণ্টাৰেষ্টৰ সুত লাগে সেই সুত লাগি পিনে তেওঁ 10,240 টকা পইচা তেওঁ দিবলগীয়া হয় গতিকে 10,240 টকাৰ পৰা যদি আমি 8,000 টকা মাইনাছ কৰি দিওঁ তেতিয়াহ'লে তেওঁ যিটো পইচা দিবলগীয়া হ'ল সুত যিটো দিবলগীয়া হ'ল অৰ্থাৎ চিম্পল ইণ্টাৰেষ্ট যিটো দিবলগীয়া হ'ল সেইটো আমি পাই যাম দেই গতিকে 10,240 মাইনাছ 8,000 তেতিয়াহ'লে এইটো কিমান পালে 2,240 গতিকে চিম্পল ইণ্টাৰেষ্টৰ ভেলুটো কিমান হ'ল 2,240 এইটো আমি সৰুকৈ পাতি ল'ম চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু 2,240 এতিয়া আমি কৰিব লাগিব চিম্পল ইণ্টাৰেষ্টৰ যিটো ফৰ্মুলা সেইটো আমি পাতি ল'ম SI ইকুৱেল টু PRT ডিভাইডেড বাই 100 এই ফৰ্মুলাটোৱে মানে চবতে লাগে দেই এতিয়া আমি চিম্পল ইণ্টাৰেষ্ট আমি উলিয়াই কিমান পাইছিলোঁ 2,240 তাৰপিছত পি অৰ্থাৎ প্ৰিন্সিপাল ভেলুটো কিমান হয় ইয়াতে 8,000 দেই তাৰপিছত ৰেটটো আমি কি কৰিব লাগে উলিয়াব লাগে এইটো আমি নাজানো আৰু সময়টো কিমান 4 বছৰ ডিভাইডেড বাই 100 ইয়াৰ তলৰ শূন্য দুটা ওপৰৰ শূন্য দুটা কাট গ'ল আপোনালোকে যিমান পাৰে এনেকৈ কাটকুট কৰি ল'ব তেতিয়া মানে কি হয় অংকটো কৰিবলৈ অকণমান সুবিধাজনক হয় দেই তাৰপিছত এতিয়া আৰু যদি কাট যায় আৰু কাটিব এইখিনি যদি ফাৰ্ডাৰ আপুনি কেলকুলেট কৰে তেতিয়াহ'লে আৰৰ যিটো ভেলু আৰৰ ভেলুটো আপোনাৰ হ'ব 7% গতিকে ইয়াতে অপশ্যন বি শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 11 এইটো একচুৱেলি মই নকৰোঁ যিহেতু মই এনেকুৱা ধৰণৰ কৰি দিছোঁৱে গতিকে এইটো আপোনালোকে নিজে কৰিব নিজে প্ৰেক্টিছ কৰি চাব আৰু লগালগ কৰিয়ে ল'ব তেতিয়া মানে আপোনাৰ প্ৰেক্টিছটো লগালগ হৈ যাব আৰু কৰি পিনে এইটো কমেণ্ট ছেকশ্যনত কি হয় জনাব দেই গতিকে আজিলৈ ইমানেই আছিলে আপুনি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ পিছত মই কৈ দিছোঁ যে ইয়াৰ পিছত বট এণ্ড ষ্ট্ৰীমৰ ওপৰত অনা হ'ব দেই গতিকে আজিলৈ আহিছোঁ ধন্যবাদ